পৰিয়ালত থাকিব লগা মূল্যবোধৰ অৱক্ষয়ে জাতি এটাত কি প্ৰভাৱ পেলাব পাৰে? আজিৰে পবিত্ৰ ক্ষণতে উজলি উঠা যিছু ভাল পোৱা মোৰ বাবে প্ৰাণ দিলা যিছু ভাল পোৱা মোৰ বাবে প্ৰাণ দিলা ক্ৰুচতে তেজ বোৱা ক্ৰুচতে তেজ বোৱা পাপ মোৰ ধুই নিলা পাপৰ সাগৰতে আছিলো ভাবু দুবুখাই অবাতে গৈছিলো পথ মোৰ বিচাৰি নাপায় পাপৰ সাগৰতে আছিলো ভাবু দুবুখাই অবাতে গৈছিলো পথ মোৰ বিচাৰি নাপায় তুমি আহি প্ৰেম কৰি নমস্কাৰ, আমাৰ ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছো। খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান। বাইবেলৰ গোটেই ৬৬খন পুস্তকৰে আমি ইয়াত অধ্যয়ন কৰিম। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছে তেনেহলে আপুনি নিশ্চয় জানে যে আমি আমাৰ আগৰটো অনুষ্ঠানত বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ আমোচ ভাৱবাদীৰ পুস্তকৰ ৫ নম্বৰ অধ্যায়ৰ ১৮ নম্বৰ পদৰ পৰা ২৭ নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পালো। আজিৰ অনুষ্ঠানত আমি আমোচ ভাৱবাদীৰ পুস্তকৰ ৬ নম্বৰ অধ্যায়ৰ ১ নম্বৰ পদৰ পৰা ৪ নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পাম। আমোচে প্ৰভুৰ দিন বা জিহুৱাৰ দিনৰ কথা কৈছে। জিহুৱাৰ দিনৰ বিষয়ে আমোচে জনাই দিছে যে সেই দিন সন্তাপৰ দিন হ'ব। জিহুৱাৰ দিন মানুহবোৰৰ বাবে আনন্দৰ দিন নহ'ব বুলি জনোৱা হৈছে। জুৱেল ভাৱবাদীয়েও এই জিহুৱাৰ দিনৰ বিষয়ে কৈছিল আৰু জনাই দিছিল যে ই পোহৰ নহয়, অন্ধকাৰৰহে দিন হ'ব। প্ৰভুৰ দিন আৰম্ভ হ'ব অন্ধকাৰেৰে, অৰ্থাৎ ঈশ্বৰৰ পৰা অহা দণ্ডেৰে, আৰু এই দিন আগবাঢ়ি যাব প্ৰভু যীশুৱে এই জগতত তেওঁৰ ৰাজ্য স্থাপন কৰাৰ দিনলৈকে। ইছৰাইল জাতিয়ে মিছৰৰ পৰা ওলাই আহি অৰণ্যৰ মাজেৰে আহি থাকোঁতে ঈশ্বৰে মুচিৰ যোগেৰে দিয়া বিধানবোৰ পালন কৰিবলৈ শিকিছিল আৰু তেওঁলোকে ঈশ্বৰে দিয়া বিধি অনুসাৰে বলি আদিও আগবঢ়াইছিল। কিন্তু তেওঁলোকে প্ৰতিজ্ঞাৰ দেশত থিতাপি লোৱাৰ পাছত চাৰিওফালে থকা জাতিবোৰৰ সেৱা উপাসনা আদিও শিকি লৈ আন আন নীতিবোৰো পালন কৰিবলৈ ধৰিছিল। তেওঁলোকে মুচিৰ বিধি বিধান পালন কৰিছিল, কেৱল নিয়ম পালন কৰিহে। তাৰ শাস্তি তেওঁলোকে পাব বুলি ঈশ্বৰে জনাইছিল। ইছৰাইলক শত্ৰুৱে বন্দী কৰি নিব অচৰীয়াবিলাকে। আমোচে ৬ নম্বৰ অধ্যায়ৰ আৰম্ভণিতে সন্তাপৰ কথা কৈছে। ইয়াত যি সন্তাপৰ কথা কোৱা হৈছে তাৰ অৰ্থ হৈছে ৰৈ যোৱা, চোৱা আৰু শুনা, কাৰণ এইটো এটা অতি গুৰুত্বপূৰ্ণ কথা। অৰ্থাৎ ই এনেকুৱা এটা শব্দ যিয়ে আমাৰ বিশেষ দৃষ্টি আকৰ্ষণ কৰা উচিত। চিউনত নিশ্চিন্ত হৈ থকা আৰু চমৰীয়া পৰ্বতত ভৰসা কৰা যিসকলৰ ওচৰলৈ ইছৰাইলৰ বংশ আহিছিল, সেই জাতিবোৰৰ প্ৰধান লোকসকলক কোৱা হৈছে। তেওঁলোকৰ বাবে সন্তাপৰ কথা। আমি জানো যে চিউন আছিল দক্ষিণৰ ৰাজ্য জিহুদাত। গতিকে আমি বুজি পাওঁ যে ইয়াত আচলতে জাতিটোৰ দুয়োটা অংশ
অৰ্থাৎ যিহুদা আৰু ইছৰাইল দুয়োখন দেশকে সম্বোধন কৰা হৈছে। চিউন আছিল যিহুদী ধৰ্মৰ কেন্দ্ৰবিন্দু। ঈশ্বৰৰ মন্দিৰ তাত আছিল আৰু চমৰীয়া আছিল এক শক্তিশালী ৰাজ্য, ইছৰাইলৰ মহানগৰ। চিউনত নিশ্চিন্ত মনে থকা লোকসকলৰ বাবে সন্তাপ বুলি কোৱা হৈছে। ইছৰাইল জাতিৰ লোকসকলে সকলো ঠিকেই চলি থকা বুলি, সকলো ভালে থকা বুলি সুখে শান্তিৰে চলি আছিল আৰু ঈশ্বৰৰ কথা পাহৰি গৈছিল। প্ৰিয় দৰ্শক, কথাবোৰ অধিক বহলাই চাবলৈ আহকচোন। এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগবাঢ়ি যাওঁ। আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ। প্ৰিয় শ্ৰোতা, আশা কৰোঁ পৰম পিতা পৰমেশ্বৰৰ মহান অনুগ্ৰহত আপুনি ভালে কুশলে আছে। প্ৰিয় শ্ৰোতা, মানুহে মানুহৰ মাজত অভিনয় কৰি মানুহে মানুহৰ কাণ কাটিব পাৰে, মানুহে মানুহৰ চকুত ধূলি ছটিয়াব পাৰে, কিন্তু মূৰ্খ মানৱ জাতিয়ে তেনে খেলা সৰ্বজান আৰু সৰ্বশক্তিমান ঈশ্বৰৰ সৈতে খেলিব নালাগে। কিন্তু বৰ পৰিতাপৰ কথা যে ইছৰাইলৰ সন্তানসকলে ঈশ্বৰৰ দৃষ্টিতো অভিনয় কৰিছিল আৰু তাকে কৰি তেওঁৰ সুধবিচাৰৰ সন্মুখীন হৈছিল। এতিয়া আমি 6 নম্বৰ অধ্যায়ত পাওঁ যে অপৰাধ আচৰা জীৱনৰ পৰা পৃথক হ'বলৈ ইছৰাইলীয়া লোকসকলক পৰামৰ্শ দিয়া হৈছে। আমোছে এই 6 নম্বৰ অধ্যায়টো ধিক্কাৰ কথাৰে আৰম্ভণ কৰিছে। ধিক্কাৰ দিয়াৰ ক্ষেত্ৰত আমোছ বিশেষজ্ঞ ব্যক্তি নাছিল, কিন্তু আপুনি কেইবাগৰাকী ভাৱবাদীৰ ভাৱবাণীত দেখিব তেওঁলোকে গুৰুত্ব সহকাৰে আৰু সাহসেৰে প্ৰয়োজনৰ খাতিৰত ধিক্কাৰ দিছিল। কেৱল পুৰাতন বিধানৰ ভাৱবাণীৰ ভিতৰতেই এই ধিক্কাৰ বাক্য যে আবদ্ধ আছে এনে নহয়। প্ৰকাশিত বাক্য পুস্তকতো আমি হাই হাই বোলা ধিক্কাৰ কথাখিনি পাওঁ। এনে ধিক্কাৰৰ কথাই শুনোতাৰ দৃষ্টি আকৰ্ষণ কৰিব পাৰে। এতিয়া বাইবেলৰ পৰা পাঠ কৰিম। 6 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদটো পাঠ কৰিছোঁ। যদিহে লগত বাইবেল আছে অনুগ্ৰহ কৰি চাই যাব, আৰু যদিহে লগত বাইবেল নাই অনুগ্ৰহ কৰি মন দি শুনিব। পাঠ কৰি দিম। যিবিলাকৰ ওচৰলৈ ইছৰাইল বংশ যায়, জাতিবিলাকৰ প্ৰধান জাতিৰ সেই মুখ্য লোকবিলাকৰ চিউনত নিশ্চিন্তে থকা আৰু চমৰীয়া পৰ্বতত নিৰাপদে থকাবিলাকৰ সন্তাপ হ'ব। চিউন যিহেতু ইছৰাইলৰ দক্ষিণ ৰাজ্যত অৱস্থিত, সেয়ে ইয়াত আমি দেখিছোঁ যে আমোছে ইছৰাইলৰ দক্ষিণ আৰু উত্তৰ দুয়োখন ৰাজ্যকে সম্বোধন কৰি কথাবোৰ কৈছে। চিউন আছিল এখন ধৰ্মীয় কেন্দ্ৰস্থল। ঈশ্বৰ উপাসনা কৰা মন্দিৰখনো তাতেই আছিল। চমৰীয়া আছিল এখন শক্তিশালী ৰাজ্যৰ বৃহৎ ৰাজধানী চহৰ। চিউনৰ সন্তাপ হ'ব বুলি ধিক্কাৰ দিয়া হৈছে কিয় বাৰু? কাৰণ তেওঁলোকে অন্যায়ৰূপে সংগ্ৰহ কৰা টকা পইচা আৰু সম্পত্তিৰে গৃহ নিৰ্মাণ কৰি বিয়া বাৰু পাতি আৰু মাছে মঙহে খাই বৰ মচগুল কৰিছিল আৰু জীৱনটোক বৰ সহজভাৱে লৈ নিশ্চিন্তে জীৱন উপভোগ কৰিছিল। চমৰীয়া আছিল ইছৰাইলৰ উত্তৰ ৰাজ্যৰ ৰাজধানী চহৰ আৰু ইছৰাইলৰ উত্তৰ ৰাজ্যৰ প্ৰাণকেন্দ্ৰ। চমৰীয়া নগৰখন আছিল পাহাৰ অঞ্চলৰ এক বৰ সুবিধাজনক স্থানত। আহব আৰু ইজেবলে এই চমৰীয়াতেই হাতী দাঁতেৰে ৰাজ অট্টালিকা সাজি উলিয়াইছিল। এই নগৰ এনে স্থানত অৱস্থিত আছিল যে অছুৰিয়াৰ হাতত অৱশেষত পতিত হোৱাৰ পূৰ্বে 3টা বছৰে অছুৰৰ আক্ৰমণক চমৰীয়াই প্ৰতিৰোধ কৰিবলৈ সক্ষম হ'ব পাৰিছিল। এই চমৰীয়া নগৰখন ইমানেই সুবিধাজনক আৰু শ্ৰেষ্ঠ স্থানত অৱস্থিত আছিল যে অছুৰিয়াই আক্ৰমণ কৰি নগৰখন সম্পূৰ্ণৰূপে ধ্বংস কৰাৰ পাছত হেৰোদ ৰজাই নগৰখন পুনৰ নিৰ্মাণ কৰিছিল। সুবিধাজনক সুন্দৰ স্থানত থকা নগৰ, তেওঁলোকে উপভোগ কৰিব পৰাকৈ জোৰাওকৈ থকা তেওঁলোকৰ টকা পইচা, ধন সম্পত্তি আৰু সহজকৈ ল'ব পৰা জীৱনৰ ভিত্তিত তেওঁলোকে নিজকে বৰ নিৰাপদ উপলব্ধি কৰিছিল। জাতিৰ মুখ্য লোকসকল নিশ্চয় ৰাজকুমাৰসকল আৰু ৰাজ পৰিয়ালৰ সামাজিক দায়িত্ব বহন কৰা লোকসকল আছিল। ৰাজশাসকে এওঁলোকৰ ওপৰত ৰাজ্য শাসনৰ বহু দায়িত্ব ন্যস্ত কৰিছিল আৰু তাকে কৰিব পাৰিবলৈ প্ৰয়োজনীয় ক্ষমতাও প্ৰদান কৰিছিল। এনে ঈশ্বৰহীন আৰু জ্ঞান ব্যৱহাৰ নকৰা ক্ষমতাশালী নেতাসকলৰ ওচৰলৈকে দুখী দৰিদ্ৰ লোকসকলে
ন্যায় বিচাৰ কামনা কৰি যায়। কিন্তু ৰাজ্যৰ এই মুখ্য লোকসকলে কেৱল নিজৰ স্বাৰ্থ পূৰণাৰ্থে ৰাজ ক্ষমতা আৰু সুবিধা কামত খটাইছিল। দুখী দৰিদ্ৰক সহায় কৰাৰ সলনি নিজৰ স্বাৰ্থ পূৰণৰ অৰ্থে তেওঁলোকৰ ওপৰত শোষণৰহে শাসন চলাইছিল। সেয়ে আমোছে তেওঁলোকক জনাই দিছিল তেনে জীৱন ধাৰণৰ পৰিণাম অৱশেষত গৈ কি হ'বগৈ। 6 নম্বৰ অধ্যায়ৰ 2 নম্বৰ পদ পঢ়ি দিম। তোমালোকে কলোনীলৈ গৈ চোৱা আৰু তাৰ পৰা মহাসমাতলৈ যোৱা, তাৰ পাছত পলেষ্টিয়াবিলাকৰ গাত নগৰলৈ নামি যোৱা। সেইবোৰ ৰাজ্য 1-2 ৰাজ্যতকৈ উত্তম নে? বা সেইবোৰৰ সীমা তোমালোকৰ সীমাতকৈ ডাঙৰ নে? তোমালোক কলোনীলৈ যোৱা। কলোনী আছিল টাইগ্ৰিছ নৈ আৰু জেব নৈৰ মিলনৰ স্থলত অৱস্থিত ঠাই। সেই অঞ্চলত আছিল কলোনী নগৰ আৰু সেই অঞ্চলতে আছিল নিনবী নগৰ। সেই অঞ্চল আছিল তেতিয়াৰ দিনৰ কেন্দ্ৰস্থল। তাৰ পৰা মহাসমাতলৈ যোৱা। এই সমাত হৈছে অমূৰীয়াসকলৰ ৰাজধানী নগৰ। আমি এতিয়া দক্ষিণলৈ আগবাঢ়ি গৈছোঁ। তাৰ পাছত পলেষ্টিয়াবিলাকৰ গাত নগৰলৈ নামি যোৱা। গাত আছিল পলেষ্টিয়াসকলৰ অগ্ৰগণী আৰু প্ৰধান নগৰ। ই আছিল পলেষ্টিয়াবাসীৰ প্ৰাণকেন্দ্ৰ। সেইবোৰ ৰাজ্য 1-2 ৰাজ্যতকৈ উত্তম নে? বা সেইবোৰৰ সীমা তোমালোকৰ সীমাতকৈ ডাঙৰ নে? আন কথাত কোৱা হৈছে, তোমালোক যোৱা আৰু আন দেশ আৰু জাতিবিলাকক চোৱা। সেই দেশ আৰু জাতিবিলাকতকৈ তোমালোকে কিয় নিজকে শ্ৰেষ্ঠ জ্ঞান কৰা? তোমালোক শ্ৰেষ্ঠ নোহোৱা। তেওঁলোকে আচৰণ কৰা পাপকেই তোমালোকেও আচৰণ কৰি আছা। কিন্তু কথা হ'ল যে তোমালোকৰ দায়বদ্ধতা অধিক, কাৰণ সেই জাতিবিলাকে ঈশ্বৰক নাজানে, কিন্তু তোমালোকে হ'লে ঈশ্বৰক জানা। তাৰ পাছত আমি দেখা পাম যে আমোছ ভাৱবাদীয়ে ইছৰাইলৰ 3টা পাপ প্ৰকাশ কৰিব। এই 3টা পাপেই ইছৰাইলৰ উত্তৰ ৰাজ্যৰ পতন ঘটাইছিল। এই পাপে ইছৰাইলৰ দক্ষিণ ৰাজ্য বাবিল, মিছৰ, গ্ৰীচ আৰু ৰোমৰো পতন ঘটালে। এই পাপকেইটাই বৰ্তমানেও বহু জাতিৰ পতন ঘটাইছে। কাৰণ এই পাপকেইটা হৈছে জাতি এটাৰ পাপ। এই পাপবোৰৰ বাবে ঈশ্বৰে জাতিসমূহৰ বিচাৰ কৰে। 3 নম্বৰ পদ। তেওঁবিলাকে অমংগলৰ দিন আঁতৰ কৰে আৰু অত্যাচাৰৰ আসন ওচৰ চপায়। আন কথাত ক'বলৈ গ'লে ইছৰাইলে কৈছিল, ঈশ্বৰৰ সুধবিচাৰৰ দিন অৱশ্যে আহিব, কিন্তু সেয়ে ওচৰ নহয়। তাৰ বাবে ইমান উদ্বিগ্ন হোৱাৰ কোনো প্ৰয়োজন নাই। হিজকিয়া ৰজায়ো যিচয়া ভাৱবাদীক সেই একে কথাকেই কৈছিল। যেতিয়া যিচয়াই কৈছিল যে ইছৰাইলৰ দক্ষিণ ৰাজ্যলৈ ঈশ্বৰৰ সুধবিচাৰ আহি আছে আৰু সেই সুধবিচাৰৰ ফল স্বৰূপে তেওঁলোক বাবিললৈ বন্দী হৈ যাব লাগিব, তেতিয়া হিজকিয়া ৰজাই ভাৱবাদীক সুধিছিল, মোৰ দিনতেই সেই ঘটনা ঘটিবনে? যেতিয়া যিচয়া ভাৱবাদীয়ে হিজকিয়া ৰজাৰ দিনতেই নঘটিব বুলি কৈছিল, তেতিয়া ৰজাই স্বস্তিৰ নিশ্বাস এৰি কৈছিল যে সেয়ে যদি হয় তেন্তে তেওঁৰ চিন্তা কৰিবলগীয়া বিশেষ একো নাই। চাওকচোন প্ৰিয় শ্ৰোতা, এয়াই ৰজা আৰু প্ৰজা সকলো মানুহৰে মানসিকতা। এতিয়াই আমাৰ দিনতেই যদি কোনো মন্দ ঘটিবলগীয়া নাথাকে তেন্তে চিন্তা কৰিবলগীয়া একো নাই। এই মানসিকতা এতিয়া আমাৰ পৰা আমাৰ সন্তান সন্ততিসকলে পাব আৰু পাব ধৰিছে। মানুহৰ এই মনোভাৱে ভৱিষ্যতৰ বাবে প্ৰস্তুত হ'বলৈ মানুহক অলপো সহায় নকৰে। সজাগ সচেতন হোৱাত অকণো চেতনা লাভ নকৰে। আনহাতে বেয়াৰ দিনবিলাক বেয়াৰ পৰা অধিকতৰ বেয়ালৈ গতি কৰিছে। এটা জাতিৰ পতন ঘটাব পৰা সেই পাপ 3টা কি তাক আমি 4 নম্বৰ পদৰ পৰা পাওঁ। প্ৰথমটো পাপৰ কথা 4 নম্বৰ পদত পাওঁ এইদৰে। হাতীদাঁতৰ খাটত শয়ন কৰে আৰু নিজ নিজ শয্যাত দীঘল দি পৰে। জাকৰ পৰা মেৰ পোৱালি আৰু গোহালিৰ পৰা দামুৰি ভোজন কৰে। ইয়াত হাতীদাঁতৰ খাটত শয়ন কৰা আৰু নিজ নিজ শয্যাত দীঘল দি পৰাৰ কথা কৈ কিহৰ বিষয়ে কৈছে তাক আপুনি ধৰিব পাৰিছেনে?
এয়া হৈছে অবৈধ যৌন সম্ভোগৰ কথা। তাৰ লগতে মেৰ পোৱালি আৰু গোহালিৰ ডামুৰি ভোজন কৰাৰ কথা কৈ কিহৰ বিষয়ে কৈছে ধৰিব পাৰিছেনে? হয়, অতিপাত খকুৱা স্বভাৱৰ কথাকেই ইয়াত কোৱা হৈছে। অবৈধ যৌন সম্ভোগ আৰু অতিপাত খকুৱা স্বভাৱ দুয়োটাই এটা জাতিৰ মাজত বিৰাজ কৰা পাপ, আৰু এই দুয়োটাই আমাৰ মঙহৰ পাপ। চমৰীয়াত আহব আৰু ইজেবলে হাতীদাঁতৰ ৰাজ অট্টালিকা নিৰ্মাণ কৰাৰ কথা আমি আগৰে পৰা পাই আহিছোঁ আৰু উল্লেখ কৰি আহিছোঁ। পুৰাতত্ত্ব বিজ্ঞানীসকলে খনন কাৰ্য চলাই চমৰীয়াত নিৰ্মিত সেই ৰাজ অট্টালিকাৰ ভগ্নাৱশেষৰ মাজৰ পৰা কিছুমান অতি সূক্ষ্ম সুন্দৰ কাৰুকাৰ্যৰ বস্ত্ৰ উদ্ধাৰ কৰিছে। সেই ৰাজপ্ৰাসাদ আৰু তাত উদ্ধাৰ হোৱা সুন্দৰ সুন্দৰ বস্তুবোৰে ইয়াৰেই ইংগিত বহন কৰে যে সেই সময়ৰ শাসক, নেতা আৰু ধনী লোকসকলে বৰ চৌখিন জীৱন ধাৰণ কৰিছিল, আৰু সেই শাসক, নেতা আৰু ধনী লোকসকলে তেওঁলোকৰ ইচ্ছাৰ দৰে দুখী দৰিদ্ৰ লোকসকলক অত্যাচাৰ কৰি মাখিৰ মূৰত থকা ঘি অকণকেই কাঢ়ি লোৱাৰ দৰে তেওঁলোকৰ যি অকণ তালি টোপোলা আছিল তাকো কাঢ়ি লৈ নিজৰ সুখ বৃদ্ধি কৰি লৈছিল। তেনে সমাজ ব্যৱস্থাৰ ফলত ধনী অধিক ধনী আৰু অত্যাচাৰী হৈছিল, আৰু দুখীয়াসকল অধিক দুখীয়া হৈ অত্যাচাৰৰ বলি হৈছিল। ধন আৰু সুখৰ মোহে ধনীক অন্ধ আৰু কঠিন মনৰ কৰি তুলিছিল, আৰু আনহাতে অভাৱ আৰু অত্যাচাৰে দুখীয়াক বিদ্ৰোহী কৰি তুলিছিল। দৰিদ্ৰৰ অন্তৰত বিদ্ৰোহৰ তুঁহ জুই উমি উমি জ্বলিছিল। নিজ নিজ শয্যাত দীঘল দি পৰে। আন কথাত শাসক, নেতা আৰু ধনীসকলৰ সকলোৰে আহল বহল দীঘল আৰু কোমল কোমল ৰজাৰ বিচনাৰ নিচিনা বিচনাবোৰ আছিল, আৰু সেই বিচনাবোৰত পৰি তেওঁলোকে নিজৰ মঙহৰ সন্তুষ্টিৰ কাৰণে বৈধভাৱেই হওক বা অবৈধভাৱেই হওক অধিক যৌন সম্ভোগত আলসুৱা জীৱন বিতাই আছিল। জাতিৰ শাসক আৰু নেতাসকলে যেতিয়া জাতিটোৰ সৰ্বাংগীন মংগলৰ কথা চিন্তা কৰিব লাগিছিল, তেতিয়া তেওঁলোক তেনে মাংসিক অভিলাষত ব্যস্ত আছিল। আৰু প্ৰিয় শ্ৰোতা, আজি যদি আমিও এই পৃথিৱীৰ বিভিন্ন ঠাইৰ বিভিন্ন দেশৰ বা নিজৰ জাতি আৰু নিজৰ সমাজখনলৈ চাওঁ, তেন্তে সেই অৱস্থাৰ অভাৱ দেখা পোৱা নাযায়নে? দিনৰ পোহৰত নৈতিক চৰিত্ৰৰ মুখা পৰিহিত বহু নকল চৰিত্ৰবানে হেনো নিজৰ গাঁঠিৰ ধন ভাঙি ৰাতিৰ অন্ধকাৰত পতিতালয়ত নিশা কটায়, আৰু কাকতে পত্ৰই আকাশ পোৱা ঘৃণনীয় খবৰবোৰে কয় বোলে তেনে ভুৱা চৰিত্ৰবানসকলৰ অধিক সংখ্যক লোকেই পুত্ৰ পৰিবাৰ থকা ভকত। হয়, ভকত, একেবাৰে বগলী ভকত। বলাৎকাৰৰ নিচিনা দুৰ্ঘটনাৰ হাৰ আন দেশতকৈ আমাৰ দেশত কিমান কম? আৰু এনেবোৰ অনৈতিক কাৰ্যকলাপ চৰিতাৰ্থ কৰাসকলনো কোন বাৰু? পেটৰ তাৰণাত থকা দিনৰ দিনটো হাৰ ভঙা পৰিশ্ৰম কৰা বা বাটৰ ভিকহুসকল নে? কেতিয়াও নহয়। কাৰণ ধন নাথাকিলে পতিতায়ো ধনহীনজনক বুঢ়া আঙুলি দেখুৱায়। ধন নথকাজনে বলাৎকাৰ কৰি সাৰি নাযায়। টকাৰ বল আৰু বাহুৰ বল থকাজনে কেৱল বলাৎকাৰেই কিয় জীৱন হানি কৰিও সমাজত পুনৰ দপদপাই থাকিব পাৰে। আজি আমাৰ নাৰী ভনীসকলে যেতিয়া ৰাজ আলিত সমদল উলিয়াই নাৰী মুক্তিৰ দাবী তুলিছে, তেতিয়া কোনো কোনো দুষ্টমতিৰ পুৰুষে মন্তব্য কৰিছে যে নাৰীৰ উপযুক্ত মুক্তি হেনো পাকঘৰত আৰু শোৱা কোঠাৰ বিচনাতহে। তেনে মন্তব্য মূৰত ঘি থকা কোনো নৰনাৰীয়ে মানি ল'ব নোৱাৰে। তেনে মন্তব্য কৰিব পৰা মানুহজনৰ মন, প্ৰাণ আৰু আত্মা কিমান কলুষিত হ'ব পাৰে সি সহজেই অনুমেয়। সেয়া অতি লেতেৰা ধাৰণা। কিন্তু কি পৰিতাপৰ কথা যে সেই লেতেৰা ধাৰণাতেই আবদ্ধ থকা নাই। সেই লেতেৰা ধাৰণা কাৰ্যত প্ৰকাশিত হৈ আছে। লোভ, মোহ আৰু ৰাক্ষস স্বভাৱে আমাৰ সমাজত যেতিয়া বাৰুকৈয়ে গা কৰি উঠিছে, তেতিয়া সেই একে সময়তে এক মহামাৰীৰ ৰূপ ধাৰণ কৰিছে অতিপাত যৌনাচাৰে।
লাগিলে সেই যৌনাচাৰ বৈধভাৱেই হওক বা অবৈধভাৱেই হওক। এই অনৈতিক আচৰণটো ধন ধৰি উঠিবলৈ তাৰ গুৰিত পানী ঢালিছে এসোপা লেতেৰা লিখনিয়ে, আৰু তেনে লিখনিবোৰৰ সৃষ্টিকৰ্তাসকল হৈছে ধনলোভী আৰু যৌনতাৰ তাৰণাত ইচাত বিচাত কৰি থকা কলুষিত অন্তৰৰ কিছুমান লোক। উঠি অহা মইনাহঁতক, কিশোৰ কিশোৰীবিলাকক, এনেকি পৰিপক্ক চিন্তাধাৰাৰ অধিকাৰী যুৱক যুৱতীসকলক বিৰূপ চিন্তাধাৰা দিবলৈ ৰূপালী পৰ্দাৰ বহুবিলাক ছবিয়ে তেওঁলোকৰ মস্তিষ্ক শোধন কৰি থকা নাইনে বাৰু? অমুক কথাছবি প্ৰাপ্তবয়স্কসকলৰ বাবে কেৱল বোলা কথাছবি চাবলৈ কেইজন প্ৰাপ্তবয়স্ক যায়নো বাৰু? আৰু তেনে যৌন উত্তেজক কথাছবি প্ৰাপ্তবয়স্কসকলেই বা চাব লাগে কিয়? প্ৰিয় শ্ৰোতা, যৌনাচাৰ বোলা গেলা সমস্যা এটা আমাৰ আছেই। তাতে আকৌ সেই গেলাতে লেতেৰা লিখনি আৰু যৌন উত্তেজক কথাছবিবোৰেৰেও টেঙা ঢালি দি অতিপাত গেলাই পেলোৱা হয়। এই ক্ষেত্ৰত আমাৰ সমাজখন সজাগতা অৱলম্বন কৰাৰ কিবা আশা আছেনে বাৰু? যদি নাই, তেন্তে আমি অসহায় সমাজ, আমি দুৰ্ভগীয়া জাতি। প্ৰিয় শ্ৰোতা, ধন, টকা পইচা, সম্পত্তি, পেটৰ ভোক, যৌন ইচ্ছা ইত্যাদিবিলাক নিজেই আচলতে মন্দ নহয়। মানুহক সেইবোৰ ঈশ্বৰেই দিছে। কিন্তু সেইবোৰ কেনেকৈ আহৰণ কৰোঁ নাইবা কেনেকৈ চৰিতাৰ্থ কৰোঁ, তাতেহে ভাল আৰু মন্দতাৰ কথাটো আহি পৰে। সেইবোৰ আহৰণ কৰোঁতে বা চৰিতাৰ্থ কৰোঁতে যাতে পাপ কৰা নহয়, তাৰ বাবে কেনেকৈ আহৰণ কৰিব লাগিব বা চৰিতাৰ্থ কৰিব লাগিব, তাৰ নীতিও ঈশ্বৰে ঠিক কৰি দিছে। ধন নিজেই সকলো মন্দৰ মূল নহয়, কিন্তু সেই ধনৰ প্ৰতি থকা লোভ মোহটোৱেই আচলতে মন্দ। 1 তিমথিয় 6 নম্বৰ অধ্যায়ৰ 9 নম্বৰ পদত এই কথা আমি পঢ়িবলৈ পাওঁ। ধনৰ লোভেই সকলো মন্দতাৰ মূল। অৰ্থাৎ লোভটোহে বেয়া কথা। কাৰণ ধনৰ প্ৰতি লোভ থাকিলেই অত্যাচাৰ কৰিও সেই ধন আহৰণ কৰা যায়। সেইদৰে যৌন ইচ্ছাটো নিজেই মন্দ নহয়, কিন্তু সেই ইচ্ছাই ঈশ্বৰৰ বিধিৰ বাহিৰত চৰিতাৰ্থ কৰাটোহে মন্দ। এই ক্ষেত্ৰত ঈশ্বৰে দিয়া বিধিটো হৈছে বিবাহ। ধন, বল আৰু বাহুবল থাকিলেও যিসকল পুৰুষ আৰু নাৰীয়ে বিবাহৰ বাহিৰত যৌন সম্ভোগ চৰিতাৰ্থ কৰে, তেওঁলোক বাস্তৱিকতেই কামুক, স্বাৰ্থপৰ আৰু কাপুৰুষ। কামুকটো কামুকেই আৰু স্বাৰ্থপৰটো স্বাৰ্থপৰেই, কিন্তু তাৰোপৰি তেনেবিলাক পুৰুষ আৰু নাৰী ভীৰু। বিবাহৰ মাজেৰে সহবাস কৰি পৰিয়াল পাতি সংসাৰৰ নানা ঢৌ ধুমুহা আৰু ঘাত প্ৰতিঘাত অতিক্ৰম কৰি সংসাৰ খোৱাৰ সাহস এইবোৰ ভীৰু মানুহৰ নাই। সেয়েহে প্ৰিয় শ্ৰোতা, লোভ, মোহ, ৰাক্ষস স্বভাৱ আৰু অবৈধ যৌনাচাৰৰ প্ৰবল আকৰ্ষণ প্ৰতিৰোধ কৰিব পাৰিবলৈ হ'লে আপোনাৰ আৰু মোৰ শক্তিয়ে নোজোৰে। এই কথা কিন্তু সঁচা। কিন্তু যিজনাই আমাক ভোগ পিয়াহ দিছে আৰু দিছে আমাক যৌন ইচ্ছা, সেই ভোগ পিয়াহ আৰু যৌন ইচ্ছাৰ অবিৰাম আৰু প্ৰবল হাত বাউল প্ৰতিৰোধ কৰিব পাৰিবলৈ হ'লে সেইজনা দাতা, পৰম বিধাতা প্ৰভু ঈশ্বৰৰ শক্তি আমাক লাগিবই। ঈশ্বৰে তেওঁৰ শক্তি সেইসকলকহে দান কৰে যিসকলে প্ৰভু যীশুখ্ৰীষ্টত বিশ্বাস স্থাপন কৰে আৰু তেওঁক তেওঁলোকৰ জীৱনৰ পৰিত্ৰাতা আৰু প্ৰভুৰূপে গ্ৰহণ কৰে। কাৰণ যি সসীম মানুহে সেইজনা অসীম ঈশ্বৰক কেতিয়াও নাজানিলেহেঁতেন, সেই অসীম ঈশ্বৰে প্ৰভু যীশুখ্ৰীষ্টৰ মাজেৰে প্ৰভু যীশুখ্ৰীষ্টতেই নিজক প্ৰকাশ কৰিছে। সেইজনা ঈশ্বৰৰ শক্তিৰ বাহিৰত কোনো মানুহেই লোভ, মোহ বা আন কামনা বাসনাৰ পৰা হাত সাৰিব নোৱাৰিব। ইছৰাইলৰ সন্তানসকলে সেইজনা ঈশ্বৰৰ পৰা পৃথক হোৱাতেই এই পাপত পতিত হৈছিল আৰু ঈশ্বৰৰ সুধবিচাৰৰ সন্মুখীন হৈছিল। প্ৰিয় শ্ৰোতা, আজি আমি ইছৰাইল জাতিৰ এই বিশেষ পাপৰ বিষয়ে পালোঁ।
আৰু সেইবাবে তেওঁলোকৰ ওপৰলৈ শাস্তি নামি আহিছিল বুলিও আমি পঢ়িবলৈ পালোঁ। কিন্তু আমি প্ৰত্যেকে নিজৰ নিজৰ অৱস্থা পৰীক্ষা কৰি চোৱা উচিত। আমি বাৰু কি অৱস্থাত আছোঁ? আমাৰ জীৱন ধাৰণৰ আচৰণৰ যোগেদি আমি বাৰু ঈশ্বৰৰ পৰা কিবা শাস্তি পাবলগীয়া অৱস্থাত আছোঁ নেকি? চিন্তা কৰি চাওঁচোন। ঈশ্বৰে আমাক সহায় কৰক। আমেন। ইছৰাইলীয়া লোকবিলাকৰ বিভিন্ন দোষ অপৰাধবিলাকৰ বিষয়ে আমোচ ভাৱবাদীৰ যোগেৰে ঈশ্বৰে জনাই দিছিল। তেওঁলোকৰ এটা বিশেষ অপৰাধ এই আছিল যে তেওঁলোকে নিজৰ মাংসিক অভিলাষবিলাক পূৰণ কৰাত মত্ত আছিল। অতি লাভ-বিলাসৰ জীৱন তেওঁলোকে কটাইছিল। খোৱা বোৱা শাৰীৰিক আন ক্ষুধাবিলাক পূৰণ কৰাতে তেওঁলোক ব্যস্ত আছিল। সেয়া আছিল তেওঁলোকৰ মাংসিক পাপ। আহব ৰজাৰ ৰাণী ইজেবলে চমৰীয়াত হাতীৰ দাঁতেৰে ৰাজপ্ৰসাদ নিৰ্মাণ কৰাইছিল। ভোগবিলাসতে তেওঁলোক মত্ত আছিল। ঈশ্বৰক একেবাৰে পিঠি দিছিল। পৰিয়ালত থাকিব লগা মূল্যবোধবোৰ নোহোৱা হৈছিল। প্ৰিয় দৰ্শক, আজিলৈ আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিব খুজিছোঁ। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশা ৰাখিছোঁ। সামৰণি মৰাৰ আগতে আহকচোন আমি খন্তেক প্ৰাৰ্থনাত মূৰ্ণত কৰোঁ হওক। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, প্ৰভু তোমাক ধন্যবাদ দিছোঁ। তুমি যি তোমাৰ পবিত্ৰ বাক্য অধ্যয়নৰ সুন্দৰ সময় দান কৰাৰ বাবে। বিশেষকৈ পিতৃ সময়তে প্ৰাৰ্থনা কৰিছোঁ প্ৰতিজন দৰ্শকসকলৰ বাবে। তেওঁলোকক প্ৰভু তুমি আশীৰ্বাদ কৰা, তোমাৰ বাক্য বুজি পোৱাত প্ৰভু তুমি সহায় কৰা, যাতে প্ৰভু তেওঁলোকে তোমাৰ বাক্য তেওঁলোকৰ জীৱনত প্ৰভু যাতে মানি চলিব পাৰিব, আৰু এজন সৎ ব্যক্তিৰূপে যাতে তেওঁলোকে চলি প্ৰভু যাতে তোমাৰ গৌৰৱ যাতে কৰিবলৈ পাৰিব, আৰু তেওঁলোকৰ জীৱনৰ যোগেদি যাতে হ'ব তেনে আশীৰ্বাদ দান কৰিবা, আৰু তেওঁলোকৰ সকলো প্ৰয়োজনবিলাক প্ৰভু তুমি পূৰণ কৰিবা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিছোঁ। আমেন। প্ৰিয় দৰ্শক, যোৱা অনুষ্ঠানৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, জুৱেৰে। আজিৰ অনুষ্ঠানৰ ওপৰত আধাৰিত প্ৰশ্নটো হৈছে আহব আৰু ইজেবলে চমৰীয়াত কিহেৰে অট্টালিকা নিৰ্মাণ কৰাইছিল? অপশ্যন এ, বগা মাৰ্বলেৰে। অপশ্যন বি, হাতী দাঁতেৰে। অপশ্যন চি, এৰছ কাঠেৰে। অপশ্যন ডি, সোণেৰে। প্ৰিয় দৰ্শক, আজিৰ প্ৰশ্নৰ সঠিক উত্তৰটো অহাকালি সন্ধিয়া 6 বজাৰ আগেয়ে আপোনাৰ নাম আৰু সম্পূৰ্ণ ঠিকনাৰে সৈতে আমালৈ 7429840242 নম্বৰত SMS নাইবা হোৱাটছআপ যোগে প্ৰেৰণ কৰক। প্ৰিয় দৰ্শক, যদি আপোনাৰ এই অনুষ্ঠানটি শুনি ভাল লাগিছে তেনেহ'লে এই নম্বৰত এটি মিছ কল দিয়ক। ইয়াৰ যোগেদি আপুনি পৰৱৰ্তী অনুষ্ঠানত বিজয়ী হ'ব পাৰে।